দয়া কথা এটা কৌতুক যাতে ভুলতো কোনো অপৰাধী হাৰি নাযায় কাৰণ আমাৰ CID দলটোৰ এটা নাম আছে গম পাইছো স্যার এইখন গাঁও পুৰা অপৰাধী ভৰ্তি হৈ আছে টেনচন নলব আমি পুৰা একাগ্ৰতা দি কাম কৰিম ওকে ফলো মি ঐ ল'ৰা ক'ত ঘৰে তোৰ ক'ত হ'ব এইটোৱে মোৰ ঘৰ যে আপোনালোকক চিনি পোৱা নাই নহয় মাইছেল্ফ CID অফিচাৰ ৰাণা প্ৰতাপ CID অফিচাৰ হয় আৰু শুন তোৰ নিচিনা সৰু ল'ৰাটোৱে এতিয়া বাহিৰত এনেকে বহি আছে যে কিয় এখন গাঁৱত চুৰ ডকাইতৰ গেঙেৰে ভৰ্তি হৈ আছে গম পাইছা নাই তই একদম সাৱধান ঘৰত সোমাই থাকিব লাগে কিনো কয়ে স্যার আর মোকো আপোনালোকৰ লগত ৰাখকে CID অফিচাৰ হ'ব বিৰাট ইচ্ছা ঐ ল'ৰা উঠচোন একে যোনে যোনে CID অফিচাৰ হ'ব পাৰে নেকি স্যার মই সেইগিলা নাজনো মুঠতে আপোনালোকৰ লগত মই থাকিম থাকিবি ৰ উঠচোন তোৰ সঁচাকে ইমান ইচ্ছা নাই CID অফিচাৰ হ'ব স্যার বিৰাট ইচ্ছা CID অফিচাৰ হোৱা ইমান সৰু কথা নহয় তথাপিতো ঠিক আছে তোৰ কাৰণে কিবা এটা ব্যৱস্থা কৰিম মই তই যদি পাৰা এটা সহায় কৰি দিব পাৰিবি নেকি আমাক কি হয় স্যার কওক না মানে চা কেইদিনমানৰ কাৰণে তহঁতৰ গাঁৱত আমি থাকিম মানে খবৰ সূত্ৰে চোৰ ডকাইতৰ দল কেইটামান তহঁতৰ গাঁৱত ঘূৰি আছে আৰু জল্দি আমি সিহঁতক কৰায়ত্ব কৰিব লাগিব সেইকাৰণে আমাক থকা জাগা এটা লাগছিল কেইদিনমানৰ কাৰণে তোৰ ঘৰত আমাক থকা ব্যৱস্থাটো কৰি দিবি নেকি এই স্যার এইটো সুধবা লাগে নেকি আপুনি আমাৰ গাঁৱৰ ভালৰ কাৰণে ইমান ডাঙৰ কাম এটা কৰি আছে এইটো আৰু সুধবা লাগে নেকি কেইদিনমান কি একমাহ থাকিলে একো প্ৰব্লেম নাই কিন্তু স্যাৰ মই কিন্তু আপোনালোকৰ লগত থাকিম কিন্তু আপোনালোকৰ লগত থাকিলে শিকি যাম না ঠিক আছে আমি যে CID ফালৰ পৰা আহিছো গাঁৱত যাতে কোনেও গম নাপায় কিন্তু দেউতাক ক'ব পাৰিম না ঠিক আছে কবি বাৰু কিন্তু দেউতাকো বেলেগত ক'ব মানা কৰিবি অলি চুৰ ডকাইতৰ দলটো যদি আমি ইয়াতে আহা বুলি গম পায় লগা লগ পলাব হেঁতে ঠিক আছে স্যার বলক ভিতৰলৈকে বল আৰু তোক এটা দায়িত্ব দিলো গাঁৱত যদি চুৰ ডকাইত কিবা হয় লগা লগ আমাক কৈ দিবি আমাৰ CID দলটো 1 মিনিটত হাজিৰ হ'ব তাৰ ঘৰত চুৰ ডকাইত হয় ঠিক আছে স্যার কিনো কয় CID দল আহিছি আমাৰ গাঁও বোলে পুৰা চুৰ ডকাইত দি ভৰি আছে আৰু বেলেগক ক'বাও মানা কৰছি কিনো কয় আৰু চান্সতে মোৰ চাকৰি এটাৰ মাথা মাৰছো ৰ সিহঁতৰ লগত যদি আমাৰ ঘৰতে লৈ আনছো কেইদিনমান থাকব বোলে আমাৰ তাত ক'ত আছে ইতা আমাৰ ঘৰৰ পিছফালটো চাবা গৈছি যাই না চুৰ ডকাইত হৈ থাকিব পাৰে ক'বাত কিনো কয় দে হ'ব দে নকওঁ দে তোৰ আৰু এইগিলা CID অফিচাৰ ভয়ে লাগে না এই একো ভয় কৰবা নাংগে কোনো এটাই হাৰি যাবা নৰে CID অফিচাৰ ৰাণা প্ৰতাপৰ পৰা স্যার পিছফালে কিবা পালা নেকি নাই পোৱা নাই কিন্তু একদম সাৱধান হৈ থাকিবি দেই এতিয়া কোন চুৰ ডকাই এটেক কৰে কোনো ঠিক নাই ঠিক আছে দিয়ক স্যার বহক আপুনি অলপ ঠিক আছে যে ছাৰ আপুনি কেইদিনমান থাকিব মই কেইদিন থাকো তোক কিয় লাগে তইও কোনোবা ডকাইতৰ গেঙৰ লগত মিল আছা ছাৰ কি কথা কৈয়ে আপুনি বালাৰ কোন হয় তই আৰু বালা নহয় তাৰ নাম জালা সি মোৰে চলি হয় নেকি আপুনি টেনচন নলব দেই গাঁৱত চুৰ ডকাইত এটাও নাথাকে আৰু প্ৰত্যেক এটাকে উঠাই লৈ যাম হয় নেকি ভালে হ'ব দিয়ক গমেই পোৱা নাছিলো নহয় ইমান চুৰ ডকাইত আহিবলৈ যে আমাৰ গাঁৱত সোমাই আছে ইমান দিন থাকিব সিহঁতে একবাৰ সিহঁতক ধৰাত পেলাব লাগে এনেকে গুইলাম সিহঁতক ৰাণা প্ৰতাপক কি বুলি ভাবছি CID দলটোৰ এটা নাম আছে আপুনি শুনছিলে নাই নাম তাৰ নুশুনা বুলি কলি না কিবা কৰে শুনা বুলিয়ে কওঁ দে আপোনাক কিবা সুধি আছো শুনছো বহুত শুনছো কেনেকে শুনছি কোনে ক'লা আপোনাক আমাৰ কথা মানে তই কোনোবা চুৰ ডকাইতলৈ মিল আছা আমাৰ কথা কি জানা তই ছাৰ একো নাজনো ইয়াক ভালকে হেঁচা মাৰি ধৰচোন স্যার ধৰি আছো ৰ'ব তই ভালে কোনটো গেঙৰ হৈ তই কাম কৰি আছা ছাৰ বাপা আৰে মই কোনো গেঙৰ লগত কাম কৰি থকা নাই তই নকলি হ'ব চালা কুত্তা সুবিধা নাই কোনে তোক আমাৰ খবৰ দি থাকে স্যার কি হৈছে হে দেউতাক মাৰবা ধৰছি কিয় ই এটা ডকাইতৰ গেঙৰ হৈ কাম কৰি আছে আমি অহা খবৰ তই কাক দিলি জালা মোক বাছে কোন জালাৰ লগত তই মিলি আছে জালা মোৰ চলি কৈছি আপোনালোকৰ কথা আপোনালোকৰ CID দলটোৰ বোলে এটা নাম আছে সিয়ে কৈছি হয় নেকি ঠিক আছে বেয়া নাপাব দিয়ক মই আৰু ভাবিলো কোনোবাৰ লগত মিলি আছে নেকি আপুনি জালা বেয়া নাপাবি দে তই বোলে তই দেউতাক অলপ সন্দেহ কৰিলো তইতো জানয়ে ন আমাৰ CID দলটোৰ এটা নাম আছে নামটো কয় নাই নহয় কম আগত মই চুৰ ডকাইত খিনি গোটেই ধৰিলো তাৰপিছত আমাৰ CID দলটোৰ নামটো কম তই কেনে পাগলা CID মানুহে আছে ঠিক আছে স্যার বহক অলপ ডাঙৰীয়া আহক বহক ইয়াতে নাংগে দিয়ক আপুনিয়ে বহক মই অলপ ভিতৰৰ ফালে যাওঁ ৰ'ব তাই ইয়াৰ লগত থাকিলে আৰু মাৰ খাই মৰব লাগিব স্যার এনেকে ফাটা গেঞ্জি পিন্ধি লাগলে কিয় তই সেইগিলা বুজি নাপাও ডকাইতে আমাৰ খবৰ পাবাও পাৰে না হার ধৰি এনেকে টাবত থাকবা লাগিব যাতে আমাক ধৰবা নৰে নহলে পলে দিব না সেইটোহে কথা অলপ শিকিবিচোন CID অফিচাৰ হ'ব পাৰিবি নেকি স্যার হ'ব দিয়ক এতিয়া ডিউটিত লাগি যা ওকে স্যার পিছে আপুনি ক'ত যাবা আহিছি ঘৰত থাকি থাকি অশান্তি লাগছি আপোনালোকৰ ঘৰতে যাবা আহিছিলো বোলো আজি দিপৰাৰ ভাত সাজ আপোনালোকৰ তাতে খাই দিওঁ ঘৰত খাই অশান্তি লগা আহিছি হয় নেকি ব্ৰইলাৰৰ মাংস আনিলেও হ'ব দিয়ক মই আদা ৰহুন চহুন এৰি দিয়াত মই অলপ সহায় কৰি দিম দিয়ক আৰু আলু পিয়াজ কাটাত ই ঘণ্টা পেটলাই সদায় সি বেলেগত ভাত খোৱা ৰন্ধা মাতি থাকে দুনিয়াত টাকা জমা কৰছে এনকে সি কি ভাববা ধৰলা মানে কলিতা কথা এটা হ'ল নহয় শাওনৰ মাহ চলি আছে না আজি সোমবাৰ না মানে একো নাখাও দিনটো ৰাতিহে খাওঁ বেয়া নাপাব আৰু
হয় নেকি? দিয়ক, হ'ব দিয়ক, আৰু উপায়তো নাই। দিয়ক, পিছে মই যায়ে থাকো ৰ'ব। যাব ৰ'ব, অলপ কথা পাতো। দিয়ক, কওক। জ্বলা এইগিলা কাক লৈ ঘূৰি আছে তই? নে মচন দেখো নে তোৰ? আজিকালি কি একলাই চুৰ কৰা বাদ দিছা? একেবাৰে দল বানাই লৈছা নেকি চুৰৰ? এখাত দেখোন চুৰ এনে লাগছি গোটেইকেইটাক। ইয়াৰ ওপৰত অলপ সন্দেহ আছে। তই চলা খুলচোন। চলাৰ ভিতৰত তই কি লুকে লৈছা? পাগলা হৈছা নেকি? নে কি লুকে ললো? ইমান ফুলি আছে যে ভিতৰৰ পৰা কিয়? এইটো মোৰ পেটে অলপ খাওঁ না, সেইকাৰণে পেটটো ওলছি আৰু অলপ। নাই তোৰ ওপৰত মোৰ সন্দেহ আছে। সন্দেহ কৰিব লাগে তই হয় কোনে? কোন জানিব বিৰাট ইচ্ছা নেকি তোৰ? আই চেল CID অফিচাৰ ৰাণা প্ৰতাপ। CID অফিচাৰ? কোনোবা ডকাইত চোৰৰ গেঙৰ লগত তই মিল আছা নেকি? স্যার নাই দিয়ক, এখেত বিৰাট ভাল মানুহ, কেৱল খোখা অলপ। নাই ভৰসা কৰবা নৰি না আজিকালি কাকো। জ্বালা কি সঁচাকে CID অফিচাৰ নেকি? লাহে লাহে ক, বেলেগে শুনা। কলিতা খুৰা, আমাৰ গাঁৱত মানে চুৰ ডকাইতৰ পৰা বহুত কেইটা দল বোলে ঘূৰি আছে বোলে। সেইকাৰণে সিহঁতৰ CID দলটো আমাৰ গাঁৱত কেইদিনমানৰ কাৰণে আহিছি চুৰ ডকাইতৰ দল কেইটা ধৰবা কাৰণে। এতিয়া জানি বুজি সেনেহেন কাপোৰ পিন্ধি আছে। চুৰ ডকাইতে চিনি পাব পাৰে না। কিনো কয়? এতিয়া সিহঁতে ডিউটিত আছে। সিহঁতক মানুহগিলা লগত অলপ চিনাকি দি আছে। তাৰ ওপৰতে সন্দেহ মানে ধৰব। সেইটোৱে কথা নেকি? স্যাৰ মই বুজাই কৈছো দিয়ক। ঠিক আছে ঠিক আছে। ছাৰ, মোৰ কিন্তু যোৱাকালি ঘৰত মুৰ্গী এটা চুৰ হৈছি। সঁচাকে নেকি? কি আৰু মিছা কথা ক? বেছি দেৰি কৰি লাভ নাই, জল্দি যাব লাগে এইটো কেছত। ডেঞ্জাৰ কেছ। মুৰ্গী চুৰ কৰছি কোনি? নিশ্চয় গাঁৱত লুকাই থকা চুৰৰ গেংটোৰে মানুহ হ'ব। স্যার বলক জলদি। মুরগিরও চুর ধরবো। এৰে পৰাই চুৰ কৰছি। হয় নেকি? মুৰ্গীটোৰ স্বাস্থ্য পাতি একেটা স্বাস্থ্য পাতি নিচিনা আছিল না? নাই, সেইটোৰ অৱস্থাই নাছিল। একেবাৰে ধনা পৰা মাংসই অহা নাছিল। একেটা নিচিনা মকমৈকা নাছিল। নাই, একদম সৰু ধনা পৰা। তাকেই ভাবছি, ইমান কেইটা ডাঙৰ মুৰ্গী চুৰ কৰবা এৰি সেই মাংস নোহোৱা মুৰ্গীটো কিয় চুৰ কৰলা? হয় নেকি? এতে পিছে এটা কথা বুজা গেল, এইটো কোনোবা খাবা নাপা চুৰৰ গেঙৰ চুৰ হ'ব লাগব। এতে মানে বেছি খাবা নৰে, সেইকাৰণে এতে জানি বুজি সুখৰ মুৰ্গীটো নিছি। তাৰপিছত টেনচন নলব, চুৰ ধৰিহে এৰিম। আর এটা বস্তু পাইছো। কি বস্তু পাইছা? এখনি চাকচোন, কাবাৰ নুম নহলে বা কাবাৰ চুলি এখনি। দিছোন। আৰু এটা কথা প্ৰমাণ হল, যিটো চুৰে চুৰ কৰছি তাৰ স্কিনৰ প্ৰব্লেম চলি আছে। চুলি নহয়, তাৰ কোনোবা এটা জেগা নুম। চুৰ কৰোতে বোধহয় তাৰ গাৰ কবা পৰা সৰি বসছি এখনি। তাকেইতো স্যার। এটা কাম কৰ, এখনি পকেটত ভৰাই ল, পিছত কামত আহিব। দিয়ক স্যার। ঘণ্টা ডেঞ্জাৰ CIDৰ মানুহে এতে। ডাঙৰীয়া, আপুনি টেনচন নলব। আপোনাৰ এই মকমৈকা মুৰ্গী কেইটা চুৰ নহয়। এহঁতৰ যিটোত এটেম আছিল সেইটোৱে লৈ গৈছি। এতে সুখ মুৰ্গী খাইহে ভাল পায়। যি পাবা লাগে আমি পাই গৈছো। বহুত জল্দি খাবা নাপা চুৰৰ গেঙক ধৰা যাব। বালা, এতিয়া আৰু বেলেগত যাব লাগে। স্যার, মোৰ ইমান ধুনীয়া নামটো কিয় পাহৰি থাকে? মোৰ নাম বালা নহয়, জালা। ঠিক আছে জালা, বল। আপোনাক কথা এটা কম না মই। কি কথা কোৱাচোন? এতে যে পকেটত যে নুমখিনি ভৰাই লৈ গেল যে, তাতে কি হল? যোৱাকালি মই ভৰিৰ নুমখিনি খুৰাইছিলো হে। আপুনি জানে না ভৰিৰ নুমগিলা মোৰ বিৰাট। সেইটো মানে সেইখিনি নুমে লৈ গেলা। তুমিও সেইগিলা বস্তু য'তে ত'তে পেলাই থৈ দিয়া। য'তে ত'তে পেললো। কবা নচ্ছো এতে কেনে ধৰণৰ CID। সেনকে নকবা, বিৰাট ডেঞ্জাৰ CIDৰ দল এইটো। আমাৰ মুৰ্গী চুৰ কৰা চুৰটোক যেন ধৰবা পাৰে। গোটেই চুৰৰ দলটো ধৰাত পেলাব আৰু গম পাইছা? গাঁৱত বোলে দুনিয়া চুৰ ডকাইত লুকাই আছে। কবা নচ্ছো আৰু কোনবা চুৰ ডকাইত আছে। প্ৰমতেতো সেইটো মুৰ্গী অজগৰ সাপ চাপে আহিয়ে খাইছি যেন পাওঁ। কাৰণ বছৰ থাকলেও কোনো চুৰ ডকাইত দেখা নাপালো। 10 ঘণ্টা আমরা চুৰ ডকাইত বেছি গেছি ইয়াতে। সেইগিলা কথা নকবা তুমি, কথা নাজনাকে। ঘণ্টা তালুকদাৰ পুলিচকে একবাৰ সুধৰ, কোন CIDৰ দল আহিছে এইটো। হেল্ল', তালুকদাৰ ছাৰ, মই কলিতা কৈ আছো দিয়ক। কলিতা কওকচোন, আমাৰ গাঁৱত কোনোবা CID দল এটা ঘূৰি আছে নেকি? নাই, কোনে কৈছি? কি কোনে কৈছি আজি দেখোন মই লগে পাইছো। জালা হাতৰ ঘৰত আছে। তাৰ গাঁৱত বোলে দুনিয়া চুৰ ডকাইত হৈছে বোলে। চুৰ ডকাইতৰ গেং বিলাকক ধৰবা আহিছে বোলে। আৰু নামটো কিবা ৰাণা প্ৰতাপ। কি কথা কয়ে আমিয়ে গম পা নাই। সেইটো নাজনো। মোৰো অলপ সন্দেহ হল, সেইদৰে আপোনাক ফোন কৰিলো। এখাত মানে কিবা সেনেহেন লাগা নাই। কি সঁচাকে জালা হাতত তাত আছে নেকি সিহঁতে? জিতাকলে চুৰ ডকাইত নধৰে, তিতাকলে বোলে জালা হাতৰ ঘৰতে আছে বোলে। দিয়ক, আপুনি খবৰটো দি ভালে কৰলাক দিয়ক। আহিবও পাৰে বাৰু, মই গম নাপাওঁ। জালা হাতৰ ঘৰক লাগি যাই আছো ৰ'ব। ঠিক আছে, হ'ব দিয়ক। ঘণ্টা মোৰ সন্দেহ আছে সিহঁতৰ ওপৰত। এখাত কিবা চুৰ এনে লাগছি সিহঁতক। ইমান ফোন কৰিছে, ফোনটো ৰিচিভ কৰা নাই। বোধহয় সন্দেহ কৰছি নেকি আমি ফোন কৰা বুলি। নৰো স্যার, ইমান বাৰ করলো ফোনে রিসিভ করে। দুর্গা পূজাত কিনা পুতলা মোবাইল দিয়ে কাক ফোন করেছে সি? দাদা শুনকচোন। কচোন। এই দুর্গা পূজাত কিনা পুতলা মোবাইলটো দিয়ে কি কৰি আছে আপনি? একদম ফোন করার কথা কলা। ওই অভদ্র পাগলা হয়েছে নি? কোর কি দুর্গা পূজাত কিনা মোবাইলের কথা কবাইছে? মাথা নষ্ট হয়েছে, মাথা গরম নকরবি আর। ফোন মাৰি থাকচোন। মারি আছো। কি কেছে? পুতলা মোবাইল দি ফোন করে কাবাক? কবা নচ্ছো আর। এনে ধরনের CID অফিসার এতে। জালা ক'ত আছে CID অফিচাৰ? তোৰ ঘৰতে আছে বোলে। দেখা নাই, চেয়ারত বহি আছে দেখোন। আপনি চিনি পায় নেকি? আপুনিহে নেকি? হয়, মাইসেলফ CID অফিচাৰ ৰাণা প্ৰতাপ। ঘণ্টা কি কেছে? মচন দেখোন এহঁতৰ। কি আপুনি টেনচন নলব, গাঁৱত যিমান চুৰ ডকাইতৰ গেং আছে চব ধৰিম। ঠিক আছে দিয়ক। ঘণ্টা এহঁতৰ বতল সন্দেহ হৈছে। জালা মই আহি থাকো দে। কথা পাতো স্যার তোর লগত। নালগে দে, কালি আহিম দে আৰু। ইয়াৰ কাম নাই, এটা চুৰ ডকাইত ধৰবা নৰে। এনে দৰমহাটো লৈ বহি আছে সি। এটা চুৰ ডকাইত ধৰা তাৰ ৰেকৰ্ডে নাই। রেকর্ড আছে রব, ধরছি আগতে। কাম নাই দে তাৰ। সেয়ে কৰক, আপুনি কালি আহকচোন। মোৰ মানে পুৰা সন্দেহ হৈছে। হ'ব দিয়ক। আছে গাঁৱৰে ল'ৰা এটাৰ ঘৰত আছে। দিয়ক, কালি আপুনি আহক। CID অফিচাৰ পাগলা চলা। কাক পাগলা কৈছা? CID অফিচাৰ ৰাণা প্ৰতাপ হয়। থয়ে তোৰ ৰাণা প্ৰতাপ। স্যার এতে কি সঁচাকে পাগলা নাকি? নিজকে CID অফিসার বুলি কয় কিয়? CID চিৰিয়েলখন বন্ধ হোৱাৰ পৰা পাগলা হৈছে দক্তাই। দিনমান হল পাগলা ফাটকৰ পৰা তিনকটাই পলাই আহিছি। তহঁতে আচল CID অফিচাৰ এটাকে পুহি আছে ইমান দিনে।
একেবাৰে গাড়ীত উঠাই দিয়ক সিহঁতক ঠিক আছে CID অফিচাৰ যাও ঐ তহঁতে ভাল কাম নকৰলি কিন্তু ইমান চুৰ ডকাইতৰ গেং এতে সোমাইছে তহঁতে কি জানা হ'ব দে যো তহঁতে এইগিলা চিন্তা কৰবা নাই এতিয়া যা আৰু পাগলা ফাটেকত যাই ঘুমাই থাক শালা কুকুৰ CID অফিচাৰ হেঁতে মই কি জানো এহেঁতে যি কৈছে সেই বিশ্বাস কৰছো ঐ না কুকুৰ বাপেৰ আকৌ মাৰ মাখা খুৱে মৰলি ধৰি ইয়াতে পুতলা মোবাইল দি ফোন কৰা আছিল তই ইমান সপোন দেখলো কৰি এটা পাম বুলি লোকৰ ভিডিঅ'টি যদি চাই ভাল পায় লাইকটো দিব চেনেল ছাবস্ক্ৰাইবটো কৰি দিব আজি কাৰণে বাই বাই